Good evening, dear students. Students, আজি আমি এটা নতুন টপিক ডিসকাস কৰিম তোমালোকৰ পেজ নম্বৰ 96 ত আছে নেম অফ দ্য টপিক ইজ প্যাটাৰ্ন PATTERN নেম অফ দ্য টপিক ইজ প্যাটাৰ্ন ওকে সো আজি মই এটা থুলমূলকে ইয়াৰ ওপৰত এটা ইন্ট্ৰোডাকশন দিম প্যাটাৰ্ন মানেনো কি হয় তোমালোকে বুজিবলৈ চেষ্টা কৰিবা সো পোনপ্ৰথমে মই কেইখনমান তোমালোকক পিকচাৰ দেখাব খুজিছো এই পিকচাৰখন তোমালোকে ভালকে মন কৰিবি চোৱা সো what is this তোমালোকে ভালকে লক্ষ্য কৰাচোন what is this is a shape this is a wave this is a wave of spider হয় নহয় spiders wave হয় so spiders wave খন তোমালোকে ভালকে চোৱাচোন ইয়াত কিছুমান বস্তু ইয়াত ৰিপিট হৈ আছে হয়নে নহয় ইয়াত কিছুমান দেখিবলৈ গুটেইবিলাক কিছুমান বস্তু ৰিপিট হোৱা নিচিনা লাগিছে বস্তুবিলাক হয়নে নহয় তো কেনেকৈ ৰিপিট হৈছে মই দেখাম এই চেণ্টাৰটোৰ পৰা কিছুমান এনেকৈ লাইনছ টানা হৈছে হয়নে তো কিছুমান লাইনছ টানিছে হয়নে এনেকৈ কিছুমান লাইনছ টানিছে আৰু লাইনছবিলাকৰ ডিষ্টেন্সটো সিহঁতৰ মাজত দেখিছে নাই সেম ইকুৱেল তাৰপিছত এই লাইনছবিলাকৰ মাজত কি হৈছে লাইনছবিলাকৰ মাজত আকৌ কি কৰিছে চাব দেই এই লাইনছবিলাকৰ মাজত আকৌ এনেকৈ জয়েন কৰিছে হয়নে সো কিছুমান বস্তু ইয়াতে ৰিপিট হৈ থকা নিচিনা লাগিছে নাই সো এনেকৈ কিছুমান বস্তু ৰিপিট হৈ আছে দেখিছা সো এনেকৈ ৰিপিট হৈ আছে সো ইয়াতে আমি কিছুমান বস্তু ৰিপিট হৈ থকা দেখিব পাইছো হয়নে তো তোমালোকে ভালকে লক্ষ্য কৰাচোন এই স্পাইডাৰছ নেটখন ইয়াত তোমালোকে কিছুমান বস্তু ৰিপিট হৈ থকা দেখিবা কিছুমান বস্তু ইয়াতে ৰিপিট হৈ দেখিবা ওকে সো নেক্সট মই আৰু এখন পিকচাৰ দেখাব যাওঁ what is this is the picture of what a slug তোমালোকে কুমজেলিকুৱা দেখিছানে কুমজেলিকুৱাটো তোমালোকে ওচৰৰ পৰা চালে এনেকৈ দেখিবা হয়নে নহয় এনেকুৱা এটা দেখুৱাই এনেকুৱা দেখিবলৈ হয়নে সো ইয়াতে তোমালোকে কি বস্তু লক্ষ্য কৰিছা চোৱাচোন ইয়াতো কিছুমান এনেকৈ ড্ৰ কৰা আছে এনেকুৱা হয় বস্তু হয়নে তাৰপিছত ইয়াৰ পৰা একদম প্ৰথমৰ পৰা এনেকুৱা কৈ আছে হয়নে তো কিছুমান বস্তু ইয়াতে কি দেখিছো আমি এনেকৈ সেম বস্তুবিলাক কিছুমান ৰিপিট হৈ থকা দেখিছো হয়নে ইয়াতো দেখিছো আমি সো হয় কিছুমান ৰিপিট হৈ থকা বস্তু দেখিছো নেক্সট মই আৰু এখন পিকচাৰ দেখাইছো এখন চোৱা this is okay what is this is a sunflower হয়নে sunflower তোমালোকে ফ্লাৱাৰটো চোৱাচোন ভালকে এই ফ্লাৱাৰছ এইবিলাক কি হয় এইবিলাক কিছুমান বস্তু তোমালোকে সেম ৰিপিট হৈ থকা দেখিবা তোমালোকে এই বস্তুখিনি যদি ভালকে চোৱা এই ফ্লাৱাৰটো কি হৈ আছে কিছুমান বস্তুবিলাক ৰিপিট হৈ আছে হয়নে তো নেক্সট চোৱা এইখন কি হয় এখন লিফ হয়নে এইখন লিফ এই লিফছখনৰ পাতবিলাক কেনেকুৱা হৈছে এনেকুৱাকে কিছুমান বস্তু ৰিপিটেডলি একেটা বস্তুৱে সিহঁতে কি দেখাই আছে হয়নে সো এই লিফছখনে কিছুমান বস্তু আমাক ৰিপিটেডলি বস্তু আমি ইয়াত দেখিবলৈ পাওঁ হয়নে বা তোমালোকক আৰু এখন পিকচাৰ দেখাইছো চোৱা this is the beehive this is a beehive okay bees live in a hive তো এইখন মৌচাক হয়নে অসমীয়াত কি বুলি কোৱা হয় মৌচাক বুলি কোৱা হয় এই মৌচাকখনত চোৱাচোন তোমালোকে এই বীজবিলাকে কি কৰিছে কিছুমান ৰিপিটেডলি সেম বস্তু সিহঁতে কি কৰি আছে প্যাটাৰ্ণত কি কৰি আছে সিহঁতে বস্তুবিলাক বনাই আছে look at the arrangements of this hive তো এই হাইভটো তোমালোকে কিছুমান বস্তু ৰিপিট হৈ থকা দেখিবলৈ পাবা এই ইউনিটটো চোৱাচোন এই বস্তুটো এনেকৈ আছে হয়নে তাৰপিছত আকৌ ইয়াৰ পৰা এনেকৈ আছে তো ইয়াৰ কিছুমান বস্তু সিহঁতে ৰিপিটেডলি একেটা বস্তুৱে আমি বাৰে ৰিপিট হৈ থকা দেখিবলৈ পাইছো ইয়াত হয়নে সো নেচাৰ these are all the things of নেচাৰত পাওঁ এইবিলাক গোটেই বস্তু আমি ক'ত পাওঁ নেচাৰত পাওঁ ঠিক আছে সো these things are called pattern means what pattern means something that repeats over and over again what do you mean by pattern মানে হৈছে এনেকুৱা কিছুমান বস্তু যিটো মানে বাৰে ৰিপিট হৈ আছে হয়নে সো সদ্যহতে তোমালোকে প্যাটাৰ্ন বুলি ক'লে তোমালোকৰ মোবাইলত যেনেকৈ প্যাটাৰ্ন
থাকে নে নাথাকে সেই পেটাৰ্ণ তোমালোকে মাৰিলে সেই মোবাইলটো আকৌ এবাৰ আনলক হয় হয়নে তো পেটাৰ্ণটো এনেকুৱা বস্তু যিটো মতে কিছুমান বস্তু তাত ৰিপিট হৈ থাকে কি হৈ থাকে কিছুমান ৰিপিটেডলি সেই বস্তুবিলাক আমি দেখিবলৈ পাওঁ হয় so what is pattern so pattern is something that repeats over and over again so what is pattern so if I ask you what is pattern then you will say what pattern is something that repeats over and over again so bare bare ami ki dekhu কিছুমান বস্তু তাত কিছুমান ৰিপিটিং ইউনিট কিছুমান ইউনিট থাকিব কিছুমান সেই ইউনিট বোৰ আমি bare bare তাতে কি হৈ থকা দেখিম ৰিপিট হৈ থকা দেখিম বুজি পাইছানে so what I have said pattern is something that repeats over and over again so what patterns are made by repetition of objects or numbers in a certain order কিছুমান এটা নিৰ্দিষ্ট শৈলীত কিছুমান এটা নিৰ্দিষ্ট ধাৰাত বস্তুবোৰ কি হৈ থাকে এটা নিৰ্দিষ্ট সজ্জাত মানে হিহতে থাকে বুজি পাইছানে so patterns are made by repetition of objects তাতে কিছুমান ইউনিট দেখিবা সেই ইউনিটবোৰ কি দেখিবা সেই বস্তুবোৰ বাৰে বাৰে হিহতে ৰিপিট হৈ আছে এটা নিৰ্দিষ্ট certain orderত in a certain order বুজি পাইছানে এটা নিৰ্দিষ্ট শৈলীত এটা নিৰ্দিষ্ট অৰ্ডাৰত ক্ৰমত সেই বস্তুবোৰ কি হৈ থাকে বাৰে বাৰে ৰিপিট হৈ থাকে ঠিক আছে so students the pictures I have shown you these are the pictures of nature pa কিছুমান আমি বস্তু দেখো so nature is full of patterns আমাৰ গুটি nature প্ৰত্যেকটা বস্তু কি কৰে পেটাৰ্ণ ফলো কৰে যেনেকৈ তোমালোকে লিপছখন যদি চোৱা লিফ মই এখন তোমালোকক পাত লিপছ এখন ড্ৰ কৰি দেখাম তো তোমালোকে এই লিপছখন চাবা সো লিপছখন ইন জেনাৰেল লিপছখন এনেকুৱা থাকে হয়নে তাৰপিছত এডাল মাজত থাকে এডাল তাৰপিছত ইয়াৰ যিবিলাক এইবিলাক এনেকৈ থাকে হয়নে সো এইবিলাক ধুনীয়াকৈ এইবিলাক কি কৰে পেটাৰ্ণ মেইনটেইন কৰে হয়নে কৰে নে নকৰে তোমালোকে লিপছখিনি চাবাচোন লিপছ এখন বা তোমালোকৰ যেতিয়া ঘৰত ঘৰ বনাই হয়নে তোমালোকৰ যেতিয়া ঘৰত ঘৰ বনাই ইটাবিলাক কেনেকৈ ৰাখে ইটাবিলাক এটা খেলিমেলিকৈ ৰাখে নেকি নাৰাখে ইটাবিলাক প্ৰথমতে এট এটা দিব ইয়াৰ লগত আৰু এটা দিব তাৰপিছত ইয়াৰ ওপৰত এটা দিব ইয়াৰ লগত এটা দিব ইয়াৰ লগত এটা দিব তাৰপিছত আকৌ নেক্সট ষ্টেপত কি কৰিব এনেকৈ এটা দিব হয়নে তাৰপিছত ইয়াৰ পৰা আকৌ এটা দিব তো মানে এটা নিৰ্দিষ্ট মানে অৰ্ডাৰত ইটাবিলাক কি কৰে ব্ৰিক্সবিলাক ধুনীয়াকৈ সজায় হয়নে নহয় ধুনীয়াকৈ মানে ব্ৰিক্সবিলাক এটা পেটাৰ্ণত কি কৰে সজায় সো পেটাৰ্ণ বুলি ক'লে তোমালোকে এনেকৈ কিছুমান ধুনীয়াকৈ চোৱাচোন ওকে সো তোমালোকে ঘৰ বনালে নতুনকৈ ঘৰ বনালে ইটাবিলাক কেনেকৈ ৰাখে ব্ৰিক্সবিলাক কেনেকৈ সজায় তোমালোকে মন কৰিবা বা তোমালোকে আৰু পেটাৰ্ণ তোমালোকে সকলোতে পেটাৰ্ণ আছে হয়নে নহয় আমাৰ দিনটো এটা পেটাৰ্ণ হয় প্ৰথমতে কি হয় প্ৰথমতে মৰ্নিং হয় হয়নে প্ৰথমতে মৰ্নিং হয় তাৰপিছত কি হয় তাৰপিছত নুন হয় দুপৰীয়া হয় তাৰপিছত কি হয় আফটাৰনুন হয় হয়নে নহয় আফটাৰনুন হয় তাৰপিছত কি হয় আফটাৰনুন হোৱাৰ পাছত কি হয় ইভিনিং হয় হয়নে নহয় ইভিনিঙৰ পাছত আকৌ কি হয় নাইট হয় হয়নে তাৰপিছত আকৌ নেক্সট দিনা কি হয় আকৌ মৰ্নিং হয় নুন হয় আফটাৰনুন হয় ইভিনিং হয় নাইট হয় এনেকৈ বস্তুটো ৰিপিট হৈ থাকে হয়নে নহয় আমাৰ দিনটো এটা কি হয় তোমালোকে পেটাৰ্ণ বুলি ভাবি ল'ব পাৰা ঠিক আছে সো নেচাৰ ইজ ফুল অফ পেটাৰ্ণছ আমাৰ গোটেই নেচাৰত বহুত বস্তু আছে তোমালোকে তেনেকৈ লক্ষ্য কৰিবা এই গোটেইবিলাক কি হয় পেটাৰ্ণ ঠিক আছে all these things are following pattern so now I have said you the meaning of pattern মানে কি হৈছে তো মই তোমালোকক ক'লোই পেটাৰ্ণ মানে হৈছে এনেকুৱা কিছুমান বস্তু এনেকুৱা কিছুমান ইউনিট বাৰে বাৰে হিহঁতে বস্তুটো
কি হৈছে ৰিপিট হৈ থাকে ঠিক আছে so students now I want to show some clips of video that you will understood more so এতিয়া মই তোমালোকক এটা ভিডিও ক্লিপ দেখাম তোমালোকে ভিডিও ক্লিপটো ভালকৈ লক্ষ্য কৰিবা তাত কি ক'ব বিচাৰিছে Do you know what a pattern is? Patterns. Number patterns. Do you know what a pattern is? Pattern means anything which repeats itself in a particular order. You are right. Look at this pattern. Blue, red, blue, red, blue. What color will be the next? Red. Correct. So, we can say a pattern is something that repeats over and over again in a particular manner. Let us see one more example. Circle, square, circle, square, circle. What will be the next shape? Square. Correct. Now let's try different patterns. Cake, chips, biscuits. Cake, chips. What packet comes next? Biscuits. Yes, that's right. These are picture patterns. The pictures repeat itself in a set pattern. Let us see some more picture patterns. Look at the screen. Triangle, circle, rectangle, square. Triangle. Can you say the next three shapes? The next three shapes will be circle, rectangle, and square. Right. Look at the pattern on the screen. Can you continue the pattern? Yes, Mom. To continue the pattern, we will look at the first 4 pictures and try to identify the rule. We can observe that the blue triangle in the square is moving anti-clockwise. This means the blue triangle will continue to rotate in the similar manner. Thus, the pattern is completed as shown on the screen. Great! You have learned picture patterns and rule for these patterns in this lesson. Number patterns. A list of numbers that follow a certain sequence or pattern is called number patterns. Example: 1, 4, 7, 10, 13, 16. This number pattern starts at 1 and jumps 3 every time. Another example: 2, 4, 8, 16, 32. In this number pattern, the numbers are getting doubled each time. Number patterns are as easy as picture patterns. To continue a given pattern, we follow these points. 1. Observe the numbers. 2. Work the rule for the given pattern. 3. Continue and check the pattern. Let us see a number pattern. 22, 32, 42, 52, 62. The pattern rule is we get the next number by adding 10 to the previous number. That is 22 plus 10 is equal to 32. 32 plus 10 is equal to 42, and so on. The next number in the sequence will be 62 plus 10 is equal to 72. Give me a pattern, Mother. I will try to solve it. 36, 31, 26, 21, 16. What will the next number in this number pattern be?
Observe the sequence of numbers. The second number is 5, less than the first number. The third number is 5. So students, have you understood anything in that video? Hey video to tumaloke ki buji pala. To video tut koise je kisuman enukwa numbers bilakeu ki kore pattern follow kore. Thik ase? Numbers also follow some patterns. Thik ase? So moi tumaloke koisilu je nature প্ৰতিটো বস্তু কি কৰে patterns follow কৰে. ঠিক তেনেকৈ কিছুমান নাম্বাৰ আছে সেই নাম্বাৰছ বিলাকো কিছুমান পেটাৰ্ন ফলো কৰে তো তোমালোকক কিছুমান মই নাম্বাৰ পেটাৰ্নো দেখুৱাব পাৰো চোৱাচোন 1 3 5 7 ওকে এই নাম্বাৰছ বিলাকো কিছুমান পেটাৰ্ন ফলো কৰিছে চোৱা 1 ৰ পৰা কৈ +2 হৈছে 3 হৈছে 3 + 2 = 5 হৈছে 5 + 2 = 7 hoise hoine so numbers also follow some patterns okay so this is about today's introduction of the topic pattern so ajile iman khini moi tumaloko koisu so next video ami pattern or bikhoye aru alochona korim thik ase